দলকে কাছমাৰা সোমাবলৈ দিয়া নহব এই সিদ্ধান্ত গ্ৰহণ এক বিন্দু তেজ থকালৈকে শেষৰ বিন্দু তেজ থকালৈকে এই জাতিটোৰ কাৰণে যুঁজিছো আৰু যুঁজি যাম এই কথাখিনি আপোনালোকক কৈ গলো কোনেও ভয় ভাবুকি দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই ভয় ভাবুকি দেখুৱাই আমচু আৰু ৰেজল কৰিমহঁতক কেতিয়াও নিজৰ অধিকাৰৰ পৰা যে আগুৱাই গৈ আছো আন্দোলন কৰি সেই আন্দোলনৰ পৰা পিছ হুহুকি ভাবুকি দি আমাক আঁতৰাব নোৱাৰে এই কথাটো স্পষ্টকৈ কৈ জাতি জীয়াই থাকিলে ৰাজনীতি জীয়াই থাকিব এই কথাটো আপোনালোকে মনত ৰাখিব মোৰ জাতিয়ে যদি জীয়াই নাথাকে মই ৰাজনীতি কৰি কিবা লাভ আছে যদি ৰাজনৈতিক দলে আপোনালোকৰ ভৰিত ধৰি ক্ষমা খুজি এই সমস্যাৰ সমাধান নকৰে মই ৰেজাল্ট কৰিম চৰকাৰ আপোনাক কথা দিছো যিমান পাৰো আমি আন্দোলন কৰি এই সমস্যাৰ সমাধান কৰিম আমচুৰ হৈ আপোনালোকৰ হৈ সদায় মাত মাতি আহিছে মাত মাতি যাব গতিকে মই কাছমাৰাবাসী ৰাইজক আহ্বান জনাম এটা সিদ্ধান্ত এইবাৰ ন কংগ্ৰেছ ইউডিএফ বিজেপি যিয়ে কৰে ৰাইজে এই ফিল্ডত বহক বহি পেলাই প্ৰতিটো দলক আল্টিমেটাম দি লিখিত দিয়ক যে কাছমাৰা অঞ্চলৰ ৰাস্তা যদি উন্নয়ন নহয় কাছমাৰা বজাৰ যদি ৰক্ষণাবেক্ষণ কৰা নহয় কোন ৰাজনৈতিক দলকে কাছমাৰা সোমাবলৈ দিয়া নহব এই সিদ্ধান্ত গ্ৰহণ কৰি দেখুৱাল বহুত সাহস লৈ সিদ্ধান্ত ল'ব লাগিব হয়তো মোৰ ৰাজনীতি শেষ হ'ব পাৰে হয়তো মই কিবা পইচা নাপাব পাৰো আয়ে ঘৰ নাপাব পাৰো সেইকাৰণে কৈছো বহুত সাহস লৈ পাট্টা লৈ পেলাই এবাৰ এটা সিদ্ধান্ত লৈ কেৱল গুৱাহাটীত প্ৰতিটো ৰাজনৈতিক দলক লিখিত দি পঠিয়াই দিয়ক যদি ৰাজনৈতিক দলে আপোনালোকৰ ভৰিত ধৰি ক্ষমা খুজি এই সমস্যাৰ সমাধান নকৰে মই ৰেজাল্ট কৰিম চৰকাৰ আপোনাক কথা দিছো যিমান পাৰো আমি আন্দোলন কৰি এই সমস্যাৰ সমাধান কৰিম স্পষ্ট কথা সেইকাৰণে কৈছো গোলামীৰ পৰা আমি মুক্ত হ'ব লাগিব ভোট এতিয়া গুচি গৈছে ভোট এতিয়া নাই কিন্তু এই গৰাখহনি আমি ৰোধ কৰিব লাগিব এই ৰাস্তাৰে ল'ৰা ছোৱালী যায় এম্বুলেন্স যায় ছাত্ৰ ছাত্ৰী যায় ৰাস্তা আমাক লাগিব ঘৰত বহি থাকিলে ৰাস্তা নাহে এই গৰাখহনি ৰোধ নহয় গতিকে আমি কেতিয়াবা অলপ কঠোৰ হ'ব লাগিব আমি কেতিয়াবা অলপ কঠোৰ হ'ব লাগিব সিদ্ধান্ত অলপ সঠিকভাৱে ল'ব লাগিব আজি সিদ্ধান্ত আমি সঠিকভাৱে ল'ব নোৱাৰো কাৰণ আমি আমাৰ নেতা আহিলে আমি সব পাহৰি যাওঁ গতিকে নেতাক আমি ক'বও নোৱাৰো নেতা আহিলে পাহৰিয়ে যাওঁ জিন্দাবাদ মুৰ্দাবাদ চলিয়ে থাকে তাৰপিছত তেওঁলোকে গুৱাহাটীতে যায় তাৰপিছত আমি ইয়াতে থাকিব লাগিব ক'ব কোনে আমি ক'ব লাগিব আপোনালোকে ক'ব লাগিব স্কুলত শিক্ষক নাই ছাত্ৰ আছে শিক্ষক নাই তাৰ ব্যৱস্থা কৰি ল'ব লাগিব আমি ক'ব লাগিব আমি প্ৰতিবাদ কৰিব লাগিব আমি কিমান দিন ছাত্ৰ নোহোৱাকে বিদ্যালয়ত শিক্ষক নোহোৱাকে বিদ্যালয়ত পঢ়ি থাকিম হস্পিটেলত ডক্টৰ নাই নাৰ্ছ নাই এই কথাবিলাক আমি উত্থাপন কৰিব লাগিব দলটো পিছত জাতি জীয়াই থাকিলে ৰাজনীতি জীয়াই থাকিব এই কথাটো আপোনালোকে মনত ৰাখিব মোৰ জাতিয়ে যদি জীয়াই নাথাকে মই ৰাজনীতি কৰি কিবা লাভ আছে মোৰ জাতি আগত আমি জাতিটোক আগত প্ৰাধান্য দিব লাগিব মোৰ জাতিটো সুস্থভাৱে সুন্দৰভাৱে সবলভাৱে জীয়াই থাকিলে মই জীয়াই থকাটো সাৰ্থক হ'ব সেইকাৰণে কৈছো জাতি জীয়াই থাকিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে জাতিটোক আগুৱাই কেনেকৈ ল'ব পৰা যায় দল এইবাৰ ব্ৰহ্মপুত্ৰত পেলাই থৈ দিয়ক ভোট আহিব সিদ্ধান্ত ল'ব পিছৰ কথা কিন্তু এতিয়া অন্তত দলবিলাকক ব্ৰহ্মপুত্ৰত পেলাই এই অঞ্চলবিলাকৰ বৃহত্তৰ কি সমস্যা আছে ৰাস্তা ঘাট স্কুল কলেজ খোৱা পানী বিদ্যুৎ যি সমস্যা আছে এই সমস্যাবিলাক লৈ একেলগে কংগ্ৰেছ কৰক ইউডিএফ কৰক বিজেপি কৰক কথা নাই সমস্যাৰ ক্ষেত্ৰত এক হৈ আন্দোলন আৰম্ভ কৰক আপোনাৰ সমস্যা ৰাজনৈতিক নেতাই ঘৰত আহি কৰি দিবলৈ বাধ্য হ'ব আৰু যদি ভাগ ভাগ হৈ থাকে সমস্যা এনেকুৱাই হৈ থাকিব গতিকে বেছি সময় মই নলওঁ আজি চহৰ অঞ্চলবিলাকতো দেখিছো ড্ৰাগছৰ ভয় ঘটিছে ড্ৰাগছ চলিছে না ইছলামত ড্ৰাগছ খোৱা হাৰাম নে নাই এই জাতিয়ে যেতিয়া ড্ৰাগছ খায় মদ খায় আল্লাহ আমাক ভাল কৰিব জাতি অধপতন হ'ব না ভাল কাম হ'ব গতিকে মই যুৱ বন্ধুসকলক আহ্বান জনাইছো সৃষ্টিকৰ্তাই ইমান এটা ধুনীয়া চেহেৰা দিছে ধুনীয়া দেহা দিছে ধুনীয়া এটা শৰীৰ দিছে কিয় আমি ড্ৰাগছ খাই জীৱনটো হেক কৰিছো মানুহে কয় মানুহ ড্ৰাগছ আৰু মদ খায় ড্ৰাগছ আৰু মদ মানুহে নাখায় ড্ৰাগছ আৰু মদ মানুহক খায় ক্যান্সার বেমারতকে ভয়াবহ বেমার হচ্ছে ড্রাগস আর মদ ক্যান্সার বেমার হলে আমি জানো যে এজন মানুষ মরিব 2 বছর 5 বছর 10 বছর পিছত মরিব কিন্তু ড্রাগস খোৱা এটা পৰিয়াল এজনে এটা পৰিয়ালৰ ড্রাগস খায় সেই পৰিয়ালটো ধ্বংস আখে পাখে থকা প্ৰতিজন ব্যক্তিয়ে ধ্বংস হৈ যায় গতিকে মই অনুৰোধ জনাইছো হাত জোৰ কৰি আপোনালোকক এই ড্রাগস আৰু মদৰ পৰা আপোনালোকে মুক্তি হওক আজি এই চহৰ অঞ্চলত যদি ড্রাগস চলে গাঞ্জা চলে ইয়াতকে দুৰ্ভাগ্যৰ বিষয় আৰু কিবা হ'ব পাৰে নেকি এই জাতিটোৱে মানুহে চন্দ্ৰলৈ গৈ আছে মানুহে সাগৰৰ তলৰ পৰা কিমান
গৱেষণা কৰি আছে মানুহে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈকে মিনিটত গৈ আছে আৰু আমি আমাৰ অঞ্চল ভিতৰুৱা অঞ্চলবিলাকত গাঞ্জাৰ ব্যৱসায় চলাইছো দুৰ্ভাগ্যৰ বিষয় এই জাতিৰ পতন নিশ্চিত মই আহ্বান জনাইছো এতিয়াও সময় আছে আপোনাৰ সন্তানটোৱে ড্ৰাগছ লোৱাৰ আগত গাঞ্জা লোৱাৰ আগতেই সমাজৰ পৰা ড্ৰাগছ গাঞ্জা মদ জুৱা এইবিলাক বন্ধ কৰি দিয়ক এইবিলাক বন্ধ কৰি দিয়ক আজি বন্ধ কৰা নাই কাইলৈ যেতিয়া আপোনাৰ সন্তানটোৱে পকেটৰ পৰা পইচা চুৰ কৰি ড্ৰাগছ কিনি খাব তেতিয়া কিন্তু আপুনিও কাছমৰা বজাৰত আহি কান্দি থাকিব লাগিব গতিকে আপুনি কান্দি হোৱাৰ আগতেই আপোনালোকে সকলোৱে মিলি কোনে এইবিলাক কৰি আছে তেওঁলোকক প্ৰথমতে বুজাওক যদি বুজিলে ভাল নুবুজিলে আপোনালোকে ব্যৱস্থা লওক আইনগত ব্যৱস্থা লওক প্ৰয়োজনত সমাজৰ পৰা সমাজচ্যুতৰ ব্যৱস্থা গ্ৰহণ কৰক বিকল্প ৰাস্তা নাই গতিকে মই বিনম্ৰতাৰে আপোনালোকক আহ্বান জনাইছো ড্ৰাগছ মদ জুৱা এইবোৰ বন্ধ কৰক বাল্য বিবাহ বন্ধ কৰক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক ৰাজনৈতিক নেতাক তৈলবৰ্ধন কৰা বন্ধ কৰক জাতিটোৰ কাৰণে পৃথিৱীখনত কিমান দিন আছে এজনে আন্দোলনৰ বাবে অলপমান সহায়ৰ কাৰণে চিন্তা কৰোঁ আহক এজনে ঘৰৰ মানুহ কাষত মানুহ ভাত খুৱাই থকা নাই আহক একেলগে অলপ চাউল কিনি দি তাক ভাত খোৱাৰ ব্যৱস্থা কৰোঁ এই পৰিৱৰ্তন আমি চিন্তা কৰিব লাগিব এটা পৰিৱৰ্তনশীল যাত্ৰা আমি কৰিব লাগিব কিমান দিন মানুহৰ গালি খাব কিমান দিন মানুহৰ মাৰ খাব কিমান দিন মানুহৰ অত্যাচাৰ সহ্য কৰিব এই অন্যায় অত্যাচাৰৰ পৰা এই গালি আৰু মাৰ খোৱাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ মানৱ সম্পদ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি আগুৱাই গলেহে আমি উদ্ধাৰ পাম অন্যথায় বিকল্প ৰাস্তা নাই গতিকে আহক আমি সকলোৱে মিলিজুলি এই সমাজখনৰ এটা পৰিৱৰ্তনশীল সমাজলৈকে পৰিৱৰ্তন কৰোঁ প্ৰতিটো ঘৰতে শিক্ষাৰ পোহৰ থাকক জ্ঞানৰ পোহৰ থাকক প্ৰতিটো ঘৰেই ভালকে চলক ভালকে খাওক ভালকে পিন্ধক ভাল ৰাস্তা পাওক ভাল বিদ্যুৎ পাওক ভাল খোৱা পানী পাওক গৰাখহনীয়া ৰোধ হওক এই আশা আমি কৰিছো গতিকে আহক আমি সকলোৱে মিলিজুলি আমচুৰ সহযোগ কৰোঁ আমচুৰ লগত একত্ৰিতভাৱে চলি থাকোঁ আৰু আপোনালোকক মই অনুৰোধ জনাইছো আপোনালোকে ভয় খাব নালাগে হতাশাত ভুগিব নালাগে বছাৰৱালা মালিক এজন আছেই উচিলা হিচাপে আপোনালোকৰ সন্মুখত ৱাল হিচাপে থিয় হৈ আছে সদৌ অসম সংখ্যালঘু ছাত্ৰী নামচু গাত এক বিন্দু তেজ থকালৈকে শেষৰ বিন্দু তেজ থকালৈকে এই জাতিটোৰ কাৰণে যুঁজিছো আৰু যুঁজি যাম এই কথাখিনিও আপোনালোকক কৈ গলো কোনেও ভয় ভাবুকি দেখুৱাই হিমন্ত বিশ্ব শৰ্মাই ভয় ভাবুকি দেখুৱাই আমচু আৰু ৰেজাল্ট কৰিমহঁতক কেতিয়াও নিজৰ অধিকাৰৰ পৰা যে আগুৱাই গৈ আছো আন্দোলন কৰি সেই আন্দোলনৰ পৰা পিছ হুহুকি ভাবুকি দি আমাক আঁতৰাব নোৱাৰে এই কথাটো স্পষ্টকৈ কৈ গলো ঘৰৰ পৰা ওলাই আহিছো আমি সেই মৃত্যুক আমি গ্ৰহণ কৰি ওলাই আহিছো যে জাতিটো যেতিয়ালৈকে শেষ উদ্ধাৰ নহয় জাতিটো যেতিয়ালৈকে সমস্যাৰ সমাধান নাপায় জাতিটো যেতিয়ালৈকে মুক্তি নাপায় জাতিটো যেতিয়ালৈকে গোলামীৰ পৰা উদ্ধাৰ নাপায় তেতিয়ালৈকে আমচুৰ এই অবিৰত সংগ্ৰাম আমাৰ অব্যাহত থাকিব জিন্দাবাদ জিন্দাবাদ আমচু জিন্দাবাদ 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 রেজাউল সরকার জিন্দাবাদ 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 দক্ষিণ বরপেটা জেলা আমচু জিন্দাবাদ 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 রেজাউল সরকার জিন্দাবাদ 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 জয় হোম জয় হোম গতিকে মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাম আমচুক আপোনালোকে ভুল বুজিব নালাগে হয়তো আমাৰ কৰ্মকৰ্তাসকলে কেতিয়াবা কাম কৰোঁতে ভুল ত্ৰুটি হ'ব পাৰে মই আমচুৰ অভিভাৱক নহয় আপোনালোকে আমাৰ আমচুৰ অভিভাৱক আপোনালোকে আমাৰ গাৰ্জিয়ান আপোনালোকে জন্ম আমচুক দিছে কেৱল মই নেতৃত্বহে বহন কৰিছো মই আপোনালোকৰ এজন ৱাৰ্কাৰ হিচাপে জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে মই কাম কৰি আছো ইয়াত মোৰ কোনো ই নাই আপোনালোকে আমাক পৰামৰ্শ দিব গঠনমূলক পৰামৰ্শ দিব কেতিয়াবা মোৰো ভুল হ'ব পাৰে আপোনালোকে মোক সমালোচনা কৰিব সমালোচনা কৰিলেহে মই শুদ্ধ ৰাস্তাত যাম গতিকে আপোনালোকে আমচুক গঠনমূলক দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্ৰী ইউনিয়নক গঠনমূলক পৰামৰ্শ দিব কেতিয়াবা গালিও পাৰিব ভাল ৰাস্তা দেখুৱাব আৰ্থিক মানসিক সকলো ধৰণৰ সহযোগিতা আপোনালোকে কৰিব মই পুনৰবাৰ কৈছো আমচুৰ অভিভাৱক মই নহয় আমচুৰ অভিভাৱক হৈছে আপোনালোকে ইয়াত থকা আটাই ব্যক্তি আমচু মই নহয় আমচু আমি এইটো হৈছে আমচুৰ মূল মন্ত্ৰ গতিকে আহক আমি হৈ ৰেজল্ট কৰি হৈ নহয় আমি হৈ সকলোৱে আমচুৰ সভাপতি হৈ আমাৰ অঞ্চলবিলাকক উদ্ধাৰ কৰি সকলো জাতি জনগোষ্ঠীৰ লগত খোজ মিলাই কেনেকৈ আগুৱাই লৈ যাব পৰা যায় তাৰ কাৰণে সকলোৱে ওলাই আহিবৰ কাৰণে আহ্বান জনাই মোৰ বক্তব্য যদি কোনো ভুল ত্ৰুটি হৈছে মই মাৰ্জনা বিচাৰিছো কোনোবা ৰাজনৈতিক দলৰ মানুহবিলাকেও যদি বেয়াও পাইছে মই জাতিটোৰ স্বাৰ্থত মই পুনৰবাৰ কৈছো মোৰ দেউতাকে অন্যায় কৰিলে মই তাৰ প্ৰতিবাদ কৰিছো গতিকে মই কোনো কংগ্ৰেছ কোনো ইউডিএফ কোনো বিজেপি এজিপি কোনো কথা নাই কোনোবাই অন্যায় কৰিব কোনোবাই আমাৰ জাতিটোক ঠকাব আৰু তাৰ কাৰণে আমচুৱে মাত নামাতি সেইটো হ'ব নোৱাৰে গতিকে তাৰ কাৰণে যদি কোনোবাই মনত আঘাত পাইছে আপোনালোকে দায় দক নধৰিব ক্ষমা কৰিব মই এইখিনিতে মই মোৰ বক্তব্য
সামৰাৰ আগত সকলৰ পৰা দোৱা আৰু আশীৰ্বাদ বিচাৰি যাতে আমি সঠিক আৰু শুদ্ধভাৱে জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে যি আন্দোলনৰ পথত আমি আছো এই আন্দোলনটো যাতে আৰু অধিক শক্তিশালী হয় তাৰ কাৰণে সকলৰ পৰা আশীৰ্বাদ আৰু দোৱা বিচাৰি মই মোৰ বক্তব্য সামৰিছো। ধন্যবাদ। খুদা হাফিজ। জয় অসম।